নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায় হোৱাকৈ সোশ্যাল ষ্টাডিজৰ আন এটা নতুন ভিডিঅ' লৈছো তো ইয়াত আমি ইণ্ডিয়ান পলিটিৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম যিকেইটা আপোনালোকৰ এক্সামৰ বাবে অতিকৈ হেল্পফুল হ'ব আৰু ইয়াতে আপোনালোকক আৰু এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যিহেতু আপোনালোকৰ ডিএলএড এক্সামটো 13 জুলাই তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে সকলোৱে ডেটটো চাগে গম পালেই তো 13 জুলাইত যদি আপোনালোকৰ এক্সাম হয় এতিয়া কিন্তু আপোনালোকৰ পঢ়িবলৈ সময় হৈ গ'ল কাৰণ মাজত আপোনালোকৰ মাত্ৰ জুন মাহটো থাকিব আৰু জুলাইৰ কেইটামান দিন পাব সো এতিয়াৰ পৰা যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন নকৰে তেতিয়াহ'লে আপোনালোকৰ সিলেবাসটো কমপ্লিট নহ'ব আৰু আপোনালোকৰ সিলেকশ্যনটো নহ'বও পাৰে সিটটো নাপাবও পাৰে তো সেইকাৰণে এতিয়াৰ পৰা ভালকৈ লাগি যাওক ডেইলি আপোনালোকে সিলেবাস মতে সকলো সাবজেক্টবিলাক ৰেগুলাৰ বেচিছত চাই থাকক আৰু যদি আপোনালোকৰ সম্পূৰ্ণ সিলেবাসৰ নোটছখিনি লাগে ঠিক আছে আসামিজ মিডিয়াম বা ইংলিছ মিডিয়ামৰ নোটছখিনি যদি লাগে ডিএলএডৰ তেতিয়া আপোনালোকে এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব 8133484095 ঠিক আছে এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছখিনি লাগে তো কেৱল মাত্ৰ 99 টকাত 99ত আপোনালোকক সম্পূৰ্ণ সিলেবাসৰ নোটছখিনি আপোনালোকক দি দিম তো যদি প্ৰয়োজন হয় এতিয়াই হোৱাটছআপত মেছেজ কৰিব তো বলক এতিয়া আমি আজি ভিডিঅ'ৰ কোৱেশ্যনখিনি চাওঁ ফাৰ্স্ট কোৱেশ্যনটো কি দিছে The partition of Bengal took place during the reign of which British viceroy? কোনজন ব্ৰিটিছ ভাইসৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ লৰ্ড কাৰ্জন তো মনত ৰাখি থব লৰ্ড কাৰ্জনৰ শাসনকালতেই বংগ বিভাজন সংঘটিত হৈছিল নেক্সট কোৱেশ্যন হু সাইন দ্য ট্ৰিটি অফ এলাহাবাদ এলাহাবাদৰ সন্ধি বা এলাহাবাদ যেটো চুক্তি হেতু কোনে স্বাক্ষৰ কৰিছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি বিটুইন বাহাদুৰ শাহ এণ্ড লৰ্ড কাৰ্জন তো মানে কি এই যেটো এলাহাবাদ সন্ধি আছিল এটো এনেকা আহিব পাৰে প্ৰশ্নটো আপোনালোকৰ এলাহাবাদ সন্ধিটো কাৰ মাজত স্বাক্ষৰিত হৈছিল সো এটো হৈ যাবগে বাহাদুৰ শাহ আৰু লৰ্ড কাৰ্জনৰ মাজত স্বাক্ষৰিত হৈছিল ঠিক আছে বাহাদুৰ শাহ আৰু লৰ্ড কাৰ্জন এই দুইজনৰ মাজতেই এলাহাবাদ চুক্তিটো বা এলাহাবাদ সন্ধিটো স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্যন The British Prime Minister who declared communal partition in 1932 was 1932 চনত সাম্প্ৰদায়িক বিভাজন ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল তো তেওঁ আছিল অপচন সি ৰামছে মেকডোনাল্ড নেক্সট কোৱেশ্যন ডিউৰিং হুজ টেনিউৰ was the Bengal partition scheme implemented কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল তো কাৰ কাৰ্যকালত এই আঁচনিখন কাৰ্যকৰী হৈছিল সুধিছে তো তেওঁ আছিল অপচন ডি লৰ্ড কাৰ্জন মনত ৰাখি থব লৰ্ড কাৰ্জনৰ কাৰ্যকালতে বা শাসনকালতে বংগ বিভাজনৰ যিখন আঁচনি সেইখন কাৰ্যকৰী হৈছিল নেক্সট কোৱেশ্যনটো হৈছে হু was the British administrator who helped from the Muslim League in 1906 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল তো কোনটো অপচন শুদ্ধ হ'ব পঢ়ি চাব আপোনালোকে তো ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপচন এ লৰ্ড মিন্টু নেক্সট কোৱেশ্যনটো হৈছে দ্য পাৰ্টিশ্যন অফ বেংগল ৱাজ কেনচেল ইন হুইচ ইয়েৰ বংগ বিভাজন কোন বছৰত বাতিল হৈছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি 1911ত 1911 চনত বংগ বিভাজন বাতিল হৈছিল নেক্সট কোৱেশ্যনটো হৈছে দ্য ফাউণ্ডাৰ অফ ৰামকৃষ্ণ মিছন ৱাজ ৰামকৃষ্ণ অভিযানৰ বা ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি স্বামী বিবেকানন্দ নেক্সট কোৱেশ্যনটো চাওক ইন হুইচ সেশ্যন অফ দ্য কংগ্ৰেছ ৱাজ দ্য ডিমাণ্ড ফৰ ফুল স্বৰাজ ৰেইজ কংগ্ৰেছৰ কোনটো অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল ঠিক আছে পূৰ্ণ স্বৰাজৰ দাবীটো কোনটো অধিৱেশনত উত্থাপন কৰা হৈছিল সুধিছে তো ইয়াতে অপচনবিলাক আছে কাৰাচী নে মাদ্ৰাজ নে কলকাতা নে লাহোৰ তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন ডি লাহোৰ অধিৱেশনত নেক্সট কোৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ডিড দ্য চেপৰ মিটিনি টেক প্লেচ কোন চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল ৰাইট আনসাৰটো হ'ব অপচন এ 1857ত ঠিক আছে 1857 চনৰ 10 মে তাৰিখে 1857 চনৰ 10 মে তাৰিখে চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল আৰু এইটো মিৰুটত আৰম্ভ হৈছিল প্ৰথম 1857 চনৰ 10 মে তাৰিখে মিৰুটৰ পৰা এই চিপাহী বিদ্ৰোহ আৰম্ভণি হৈছিল নেক্সট কোৱেশ্যন ইন which year did the British enact the Regulation Act কোন বছৰত ব্ৰিটিছ চৰকাৰে বা ব্ৰিটিছে নিয়ন্ত্ৰণকাৰী আইনটো বা ৰেগুলেটিং এক্টটো প্ৰণয়ন কৰিছিল
বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইন 1773 1773 চনত নেক্সট চাওক হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং দ্য পাৰ্টিশ্যন অফ বেংগল তো যেতিয়া বেংগল পাৰ্টিশ্যন হৈছিল অৰ্থাৎ বংগ বিভাজন হৈছিলে সেই সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লৰ্ড কাৰ্জন ঠিক আছে লৰ্ড কাৰ্জনে আছিলে সেই সময়ত গভৰ্ণৰ জেনেৰেল যেতিয়া বংগ বিভাজন হৈছিলে নেক্সট কুৱেশ্যনটো হৈছে বাই হুইচ ট্ৰিটি ডিড আছাম কাম আণ্ডাৰ দ্য ব্ৰিটিছ কোনখন সন্ধিৰ দ্বাৰা অসম ইংৰাজৰ অধীনলৈ আহিল ঠিক আছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখিব ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ট্ৰিটি অফ ইয়াণ্ডাবু ঠিক আছে ইয়াণ্ডাবু সন্ধি যেতিয়া হৈছিল 1826ত 1826ত যে ইয়াণ্ডাবু সন্ধি হৈছিলে সেই তেতিয়াৰ পৰা অসমখন ইংৰাজৰ অধীনলৈ আহিছিল নেক্সট কুৱেশ্যন হুৱেৰ ৱাজ দ্য প্ৰপ'জড কেপিটেল অফ ইষ্ট বেংগল এণ্ড আছাম ক্ৰিয়েটেড বাই পাৰ্টিশ্যন অফ বেংগল তো বংগভংগৰ দ্বাৰা সৃষ্টি হোৱা পূৰ্ববংগৰ আৰু অসমৰ ৰাজধানী কোন ঠাইত হ'ব বুলি প্ৰস্তাৱ লৈছিল বা কোন ঠাইত হ'ব বুলি তেওঁলোকে এটা ঘোষণা কৰিছিলে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ঢাকা ঠিক আছে পূৰ্ববংগ আৰু অসমৰ ৰাজধানীটো ঢাকাত হ'ব বুলি তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিছিলে নেক্সট কুৱেশ্যন হু ৱাজ দ্য এডিটৰ অফ নিউজ পেপাৰ বন্দে মাতৰম সংবাদপত্ৰখনৰ সম্পাদক কোন আছিল কোনে সম্পাদনা কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ অৰবিন্দ ঘোষে সম্পাদনা কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য কম্প'জাৰ অফ দ্য ছং আমাৰ সোণাৰ বাংলা হুইচ ইজ এডপ্টেড এজ দ্য নেশ্যনেল এন্থেম অফ বাংলাদেশ তো বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা আমাৰ সোণাৰ বাংলা গীতটোৰ ৰচক কোন হয় তো ইয়াতে আপোনালোকে এটা কথা গম পালে যে বাংলাদেশৰ যিটো ৰাষ্ট্ৰীয় সংগীত সেইটো হৈছে আমাৰ সোণাৰ বাংলা তো এই আমাৰ সোণাৰ বাংলা গীতটোৰ ৰচক কোন হয় তো তেওঁ আছিলে অপশ্যন এ ৰবীন্দ্ৰনাথ টেগোৰ ঠিক আছে ৰবীন্দ্ৰনাথ ঠাকুৰেই আমাৰ সোণাৰ বাংলা গীতটো ৰচনা কৰিছিল ইয়াৰ লগতে মনত ৰাখিব আমাৰ ভাৰতৰ যিটো ৰাষ্ট্ৰীয় সংগীত আছে জনগণ মন সেইটো ৰবীন্দ্ৰনাথ ঠাকুৰেই ৰচনা কৰা নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য এডিটৰ অফ দ্য মেগাজিন দ্য ডন বা দি ডন যিখন পত্ৰিকা আছিলে সেই পত্ৰিকাখনৰ সম্পাদক কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ সতীশ চন্দ্ৰ মুখোপাধ্যায় নেক্সট কুৱেশ্যন হাউ মেনি সেকেণ্ডাৰী নেশ্যনেল স্কুল ৱেৰ এষ্টাব্লিছ ডিউৰিং দ্য স্বদেশী মুভমেণ্ট স্বদেশী আন্দোলনৰ সময়ছোৱাত কিমানখন মাধ্যমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল তো ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন বি 62 ঠিক আছে 62খন মাধ্যমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিলে নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য বেংগল টেকনিকেল ইনষ্টিটিউট কোনজনা ব্যক্তিৰ সাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট গঢ়ি উঠিছিল তো তেওঁ কোন আছিলে তেওঁ আছিলে অপশ্যন ডি তাৰকনাথ পালিত ঠিক আছে তাৰকনাথ পালিতৰ সাহায্যতে বেংগল টেকনিকেল ইনষ্টিটিউট যিটো আছিলে সেইটো গঢ়ি উঠিছিল নেক্সট কুৱেশ্যনটো চাওক ভগিনী নিবেদিতাছ ৰিয়েল নেম ৱাজ ভগিনী নিবেদিতাৰ প্ৰকৃত নাম কি আছিল তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাৰ্গাৰেট এলিজাবেথ নোবেল ঠিক আছে মাৰ্গাৰেট এলিজাবেথ নোবেল এইটো আছিল ভগিনী নিবেদিতাৰ প্ৰকৃত নাম নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৰিএনাউন্স দ্য ব্ৰিটিছ টাইটেল অফ নাইটহুড কি কৈছে কোনজন ব্যক্তিয়ে পোনপ্ৰথমে ব্ৰিটিছ প্ৰদত্ত নাইটহুড উপাধি ত্যাগ কৰিছিল ঠিক আছে কোনে প্ৰথমে ব্ৰিটিছে যিটো নাইটহুড উপাধি দিছিলে সেইটো ত্যাগ কৰিছিলে তো তেওঁ কোন আছিলে তেওঁ আছিলে অপশ্যন বি ৰবীন্দ্ৰনাথ টেগোৰ ঠিক আছে ৰবীন্দ্ৰনাথ ঠাকুৰে নাইটহুড উপাধিটো ত্যাগ কৰিছিল নেক্সট কুৱেশ্যন হু ইজ দ্য ফাদাৰ অফ দ্য মুছলিম লীগৰ জন্মদাতা কোন আছিল বা মুছলিম লীগৰ পিতৃস্বৰূপ বুলি আমি কাক জানো তো তেওঁ হ'ব অপশ্যন ডি নৱাব সলিমুল্লাহ নেক্সট কুৱেশ্যন হুৱেন ৱাজ দ্য ডিছলিউশ্যন অফ বেংগল এনালড এণ্ড দ্য ইউনিফিকেশ্যন অফ বেংগল বংগভংগ বাতিল কৰি কেতিয়া বংগ একত্ৰীকৰণ কৰা হৈছিল তো এইটো হ'বগৈ অপশ্যন এ 1911 1911 চনত নেক্সট কুৱেশ্যন হু ফাউণ্ডেড দ্য কোম্পানী বেংগল কেমিকেলছ নামৰ যিটো প্ৰতিষ্ঠান আছিলে বা যিটো কোম্পানী আছিলে সেইটো কোনে প্ৰতিষ্ঠা কৰিছিল তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ প্ৰফুল্ল চন্দ্ৰ ৰয়ে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো চাওক হু এডিটেড দ্য নিউজ পেপাৰ যুগান্তৰ নামৰ যিখন সংবাদপত্ৰ আছিলে সেই সংবাদপত্ৰখনৰ সম্পাদনা কোনে কৰিছিল তো অপশ্যনকেইটাৰ ভিতৰত অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ভূপেন্দ্ৰনাথ দত্তই কৰিছিল নেক্সট কুৱেশ্যন হু ফাউণ্ডেড দ্য বেংগল আৰ্টছ পাৰ্লিয়ামেণ্ট বংগীয় কলা সংসদ এইটো কোনে প্ৰতিষ্ঠা কৰিছিল তো
তো তেওঁ আছিলে অপশ্যন এ অৱনীন্দ্ৰনাথ টেগোৰ ঠিক আছে অৱনীন্দ্ৰনাথ ঠাকুৰে এইটো প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে when did the British government send a cabinet mission to India ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল ঠিক আছে বা কোন চনত ব্ৰিটিছ চৰকাৰে ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল তো এইটো আছিল অপশ্যন সি ইন মাৰ্চ 1946 ঠিক আছে 1946 চনৰ মাৰ্চ 24 মাৰ্চত ঠিক আছে 1946 চনৰ 24 মাৰ্চ সৰি ঠিক আছে 1946 চনৰ 24 মাৰ্চ তাৰিখে ব্ৰিটিছ চৰকাৰে ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল নেক্সট কুৱেশ্যনটো চাওক when did the চৌৰি চৌৰা কনফ্লিক্ট টেক প্লেচ চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল তো চনটো কি আছিল আৰু তাৰিখটো কি আছিল আমাক সুধিছে তো ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন এ 4 জানুৱাৰী 1922 1922 চনৰ 4 ফেব্ৰুৱাৰী সৰি 4 ফেব্ৰুৱাৰীটো 1922 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে চৌৰি চৌৰা যিটো সংঘৰ্ষ আছিলে সেইটো সংঘটিত হৈছিলে তো চনটো ইম্পৰ্টেণ্ট হয় 1922 আৰু তাৰিখটো আছিলে 4 ফেব্ৰুৱাৰী নেক্সট কুৱেশ্যনটো হৈছে দ্য ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ হু ডিক্লেয়াৰ্ড কমিউনেল পাৰ্টিশ্যন ইন 1932 ৱাজ 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল তো এইটো আমি অলপ আগতে পাইছিলোঁ নেকি তো এইটো হৈ যাব অপশ্যন চি ৰামছে মেকডোনাল্ড ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক ফৰ হুইচ মুভমেণ্ট মহাত্মা গান্ধী গেভ দ্য শ্লোগান ডু অৰ ডাই কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে বা মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম এই শ্লোগানটো দিছিল কৰিম বা মৰিম এই শ্লোগানটো মহাত্মা গান্ধীয়ে কোনটো আন্দোলনৰ সময়ত দিছিল তো এইটো হৈ যাবগৈ অপশ্যন বি ঠিক আছে কোৱাইট ইণ্ডিয়া মুভমেণ্ট তো ভাৰতীয় আন্দোলনৰ সময়ত এই মন্তব্যটো দিছিলে বা এই শ্লোগানটো দিছিলে আজি ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো চাওক ইন হুইচ ইয়েৰ ডিড ৱৰ্ল্ড ৱাৰ ফাৰ্ষ্ট ব্ৰেক আউট প্ৰথম বিশ্বযুদ্ধ কোন চনত সংঘটিত হৈছিল যিটো ৱৰ্ল্ড ৱাৰ ফাৰ্ষ্ট আছে সেইটো কেতিয়া হৈছিলে তো এইটো হৈ যাবগৈ অপশ্যন ডি 1914 ঠিক আছে 1914 চনত ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ হৈছিলে তো বন্ধুসকল আজি ভিডিঅ'টোৰ কুৱেশ্যনকেইটা যদি ভাল লাগিলে তেতিয়া ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ ডিএলএডৰ সম্পূৰ্ণ প্ৰিপেৰেশ্যন আমি ইয়াতে ইউটিউবত কৰাই দিম আৰু যদি আপোনালোকে নোটছখিনি লৈ পিনে পঢ়িব বিচাৰে ঠিক আছে যদি আপোনালোকে সম্পূৰ্ণ চিলেবাছৰ নোটছখিনি লৈ পঢ়িব বিচাৰে তেনেহ'লে এই নাম্বাৰটোত আমাক মেছেজ কৰিব 8133840965 এই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছখিনি লাগে আমি ডিএলএডৰ সম্পূৰ্ণ নোটছখিনিৰ প্ৰাইচ 199 টকা ৰাখিছিলোঁ কিন্তু এতিয়া আপোনালোকে কেৱল 99 টকাত 99ত সম্পূৰ্ণ চিলেবাছৰ নোটছখিনি পাই যাব তো যদি লাগে এতিয়া আপোনালোকে হোৱাটছআপত মেছেজ কৰিব ধন্যবাদ